ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 18 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি দুপৰীয়া 3:31 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 1:31 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:33 পৰা 7:26 পৰ্যন্ত, আকৌ 10:08 পৰা 12:49 পৰ্যন্ত, আকৌ 2:37 পৰা 4:25 পৰ্যন্ত, আকৌ 5:16 পৰা 6:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:45 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ দিনটো সংঘটিত হ'ব আৰু আপোনাৰ পচন্দ অনুসৰি কিছুমান সমস্যাৰ আজি সমাধান পাব, যাৰ বাবে আপুনি আজি পুনৰ শক্তিৰে ভৰা অনুভৱ কৰিব। আজি আপোনাৰ যিবোৰ সমস্যা থাকিব সেইবোৰ আপুনি নিজে নিজৰ কৰ্মক্ষমতাৰ জৰিয়তে বা আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে সেইবোৰৰ পৰা বহু পৰিমাণে আপুনি পৰিত্ৰাণ পাব আৰু মানসিকভাৱে আপুনি সকাহ অনুভৱ কৰাও দেখিবলৈ পাব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে, গতিকে নিজৰ প্ৰচেষ্টাবোৰ আপোনালোকে অব্যাহত ৰাখিবলৈ চেষ্টা চলাব। সময় সঠিকভাৱে ব্যৱহাৰ কৰাটো আজি আপোনাৰ ক্ষমতা আৰু কাম কৰাৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ আপোনালোকৰ নিজৰ ক্ষমতাৰ দ্বাৰা আপুনি বহু ধৰণৰ সফলতা আজি অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কাম আজি আপোনাৰ বন্ধ হৈ যাব পাৰে, কিন্তু আপোনালোকে যদি সেইবোৰ সুসংগঠিত হৈ থাকে আৰু পৰিকল্পনা অনুযায়ী কাম কৰে তেনেহ'লে কামবোৰত সফলতা আপোনাৰ পোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ কোনোবা গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি ইয়াৰ ফলত মানসিক চাপৰ সন্মুখীন হোৱাও দেখা যাব। গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ ভালদৰে সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বহুতো ব্যস্ততাপূৰ্ণ দিন থাকিব, গতিকে আপোনাৰ ইচ্ছা অনুসৰি ফলাফল পাবলৈ হ'লে আপুনি অলপ অপেক্ষা কৰিব লাগিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা চলাব লাগিব। বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। কোনো নতুন কাম আৰম্ভ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো নতুন কাম আৰম্ভ কৰিলে কোনো ধৰণৰ সুফল নাপায়। গতিকে বৰ্তমান যি কামত আপোনালোকে নিয়োজিত হৈ আছে সেইবোৰতে আপোনালোকে আৰু অধিকভাৱে কষ্ট কৰক আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আগুৱাই যাবলৈ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পৰিস্থিতি অতি ভাল অৱস্থাত আছে, গতিকে আপোনালোকে যদি চিন্তা চৰ্চা কৰিছে আপোনালোকে অংশীদাৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেতিয়াহ'লে আগুৱাই যাব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ লাভজনক পৰিস্থিতি দেখা গৈছে আৰু ইয়াত আপোনাৰ উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে তেওঁলোকৰ কামৰ প্ৰতি আজি ভালদৰে সৎ হোৱা উচিত হ'ব, কাৰণ তেওঁলোকে যদি গাফিলতি কৰে তেনেহ'লে উচ্চ বিষয়ৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব লগাও সম্ভাৱনা থাকিব। গতিকে নিজৰ কামত বিশেষকৈ গুৰুত্ব দিয়ক আৰু কামবোৰ অতি সোনকালে সমাপ্ত কৰি আপোনালোকে নিজে শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কাজিয়াবোৰে তেওঁলোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব, গতিকে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সংগীৰ সৈতে জীৱনসংগীৰ সৈতে আপোনালোকে কিবা এটা আজি অনুষ্ঠান আদি যদি জড়িত হয় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পোৱা যাব আৰু ঘৰৰ বাবে আজি আপোনালোকে নতুন বস্তু এটা ক্ৰয় কৰি সকলোকে সুখী কৰিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আপুনি চিন্তা চৰ্চা কৰক, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুফল হ'ব আৰু আপোনালোকৰ ঘৰত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে সম্পৰ্ক নিয়ন্ত্ৰণত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অত্যাধিক উত্তেজনাই দেখা দিব। গতিকে আপোনালোকে আজি নিজকে সুসংগঠিত কৰি আগবঢ়াওক আৰু আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা অধিক। গতিকে আপোনালোকে সম্পৰ্ক স্থাপন
ভালদৰে ৰাখক আৰু কোনো ধৰণৰ যাতে আপোনালোকে ভুল শব্দ প্ৰয়োগ নকৰে কথা বতৰা পাতোঁতে তাৰ প্ৰতি মনোযোগ দিব আৰু আপোনালোকে নিজকে সৎ কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ইয়াৰ ফলত আপোনালোকে সুসংগঠিত হৈ আপোনালোকে ভাল ফলাফল লাভ কৰিব আৰু পুনৰ আপোনালোকৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব। আপুনি আজি ভাগৰুৱা অনুভৱ কৰিব, ইতিবাচক কামত সময় কটাওক। ইয়াৰ ফলত পুনৰ আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ সুষম আৰু ব্যৱসায়িক পদ্ধতিয়ে আপোনাক উপকাৰী পৰিস্থিতি দিব আৰু আপুনি এটা বিশেষ কাম সম্পূৰ্ণ কৰাত আজি ডাঙৰ মানুহৰ সমৰ্থনো লাভ কৰিব। ইয়াৰ ফলত আজি আপুনি ইতিবাচক ফলাফল লাভ কৰি সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি পুনৰ সতেজতা অনুভৱ কৰিব। গতিকে আপোনালোকে আজি কিছু সময় হ'লেও আপোনালোকৰ ধৰ্মীয় স্থানত কটাবলৈ যত্ন কৰিব। কাকো আজি অনাকাংক্ষিত পৰামৰ্শ দিবলৈ নাযাব বা হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱা দেখা যাব আৰু আপোনাৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ কামবোৰতে বেছিকৈ মনোযোগত ৰাখক। ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো ধৰণৰ ঋণ লোৱাৰ আগতে আকৌ এবাৰ চিন্তা চৰ্চা কৰি লওক যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা আপোনালোকৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধা নহয়। ব্যৱসায়িক কাৰ্যকলাপ যিদৰে চলি আছে তেনেদৰে চলি থাকিব দিয়ক। পৰিকল্পনা আৰম্ভ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। অংশীদাৰিত্বৰে চলি থকা কামবোৰৰ প্ৰতি মনোযোগ দিয়ক। ইয়াৰ ফলত ব্যৱসায়ত উন্নতি দেখা যাব আৰু আপোনালোকৰ প্ৰচেষ্টাই আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ সুখদায়ক কৰি তুলিব। কৰ্মচাৰীসকলৰ সৈতে আজি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা তেওঁলোকেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল কিছুমান পৰামৰ্শ দিব আৰু সেইবোৰো ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। সেইবাবে কৰ্মচাৰীসকলৰ যি পৰামৰ্শ হ'ব সেইবোৰো আপোনালোকে গুৰুত্ব সহকাৰে লৈ আগবঢ়াই লৈ যাওক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি বিভিন্ন ধৰণৰ দায়িত্ব থাকিব। গতিকে কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু যিবোৰ কাম অসম্পূৰ্ণ হৈ আছে সেইবোৰত বেছিকৈ গুৰুত্ব দি আজিৰ ভিতৰত সেইবোৰ সমাপ্ত কৰিবলৈ চেষ্টা কৰক, যাৰ জৰিয়তে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। অবিবাহিত লোকৰ আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ বিবাহ সম্বন্ধীয় অতি সোনকালে আজি কিবা এটা আলোচনাত ইতিবাচক ফলাফলো দেখিব আৰু অতি সোনকালে আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰভাৱ আহিব। স্বামী স্ত্ৰী একেলগে মিলি আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। সন্তানৰ ফালৰ পৰাও কিছুমান সমস্যা আজি সমাধান কৰি দিলে আজি ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক হৈ পৰিব। সেইবাবে সন্তানকো আপোনালোকে সঠিকভাৱে গুৰুত্ব দিয়ক যাতে তেওঁলোকে আগুৱাই যাবলৈ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকৰ সুখদায়ক সময় পাৰ কৰিব পাৰিব। গতিকে ইজনে সিজনৰ প্ৰতি সমৰ্পিত হওক আৰু লগতে আপোনালোকে একেলগে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে যাব পাৰে। ইয়াৰ ফলত সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখা পোৱা যাব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব, যাৰ বাবে আপোনাৰ ঋতুভিত্তিক সমস্যাই আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে আৰু আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব যাতে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি জাতকৰ বৰ্তমান বিত্তীয় সম্পৰ্কীয় পৰিকল্পনাবোৰ সফল হ'বলৈ গৈ আছে আৰু আপোনাৰ দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰাও আপুনি আজি সকাহ পাবলৈ গৈ আছে। গতিকে আজিৰ দিনটো আপুনি ভালদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। কোনো ধৰ্মীয় ব্যক্তিৰ লগত কিছু সময় কটালে আপোনাৰ ব্যক্তিত্বত ভাল পৰিৱৰ্তন অহা দেখা যাব আৰু আপোনালোকে এক ভাল সিদ্ধান্ততো উপনীত হ'ব পাৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে যদি ভালদৰে আগুৱাই যায় তেনেহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো এক ফলপ্ৰসূ দিন বুলি প্ৰমাণিত হ'ব। অতীতৰ নেতিবাচক কথাবোৰে এতিয়া আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ এনে কৰিলে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব আৰু আপোনাৰ সময়ৰো অপচয় হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে বেছিভাগ চিন্তা ইতিবাচকভাৱে ৰাখিবলৈ চেষ্টা কৰিব আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা একেবাৰে দূৰত্ব বজাই ৰখাটো ভাল হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ নিশ্চয়কৈ আজি মানি চলক। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব বুলি প্ৰমাণিত হ'ব।
আপোনাৰ প্ৰচেষ্টাই আজি ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিব, গতিকে আপোনাৰ পৰিকল্পনা ভালদৰে কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সমস্যা সমাধান হ'ব আৰু আপোনাৰ ব্যৱসায়িক পৰিৱেশো ভাল হ'ব। আজি আপুনি ব্যৱসায়ত চুক্তি আদি লাভ কৰি আপোনালোকে আজি ব্যৱসায়িক উন্নতি দেখা পাব, কিন্তু চুক্তি কৰাৰ সময়ত আপুনি অলপ সাৱধানো হ'ব লাগিব, যাতে বহি নোচোৱাকৈ কোনো ধৰণৰ চহী আপুনি নকৰে। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰি আজি আপোনালোকে সুখী অনুভৱ কৰিব আৰু সহকৰ্মীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ পৰা ভৱিষ্যতে সহায় পাব বুলি আজি আশা কৰা হৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্ক চলি থকা বিচ্ছিন্নতাই আপোনাৰ ঘৰৰ শান্তিটো প্ৰভাৱ পৰিব পাৰে, গতিকে যিমান সোনকালে পাৰে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাত জোৰ দিয়ক আৰু লগতে আপোনালোকৰ সংগীৰ সৈতে আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে কথা পাতক আৰু কেনেদৰে আগুৱাই গ'লে আপোনালোকৰ পৰিয়ালত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব তাৰ বিষয়ে আলোচনা কৰক। সন্তানৰ প্ৰতিও আপোনালোকে চিন্তা কৰিব লাগিব, কাৰণ তেওঁলোকৰ দ্বাৰাও আজি কিছুমান নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰতো আপোনালোকে চকু দিয়ক, যাতে তেওঁলোকে বিপথে পৰিচালিত নহয়। বৰ্তমান সময়ত তেওঁলোকক যদি শাসন কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু ইতিবাচকভাৱে আপোনালোকে সকলোৱে আনন্দ লাভ কৰিব। আৰু ঘৰতে আজি সৰু এটা অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যৰ মাজত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মানহানিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে সুসংগঠিত হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে থাকিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় আৰু আপোনালোকে ভালদৰে একেলগে আগুৱাই যাব পাৰে। আৰু ৰাজহুৱা স্থানত আপোনালোকে অলপ সতৰ্ক হৈ চলিব। এইখিনি পালন কৰক, আপোনালোকৰ আজি কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। বৰ্তমান সময়ত আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে বিপদজনক কামৰ পৰা আঁতৰি থাকক আৰু গাড়ীখনো আপোনালোকে সাৱধানে চলাবলৈ চেষ্টা কৰিব। আৰু লগতে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতিও সুসংগঠিত হ'ব, কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব, যাতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰে আৰু আপোনালোকে নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক লগ পাব আৰু বিশেষ কিবা এটা আলোচনাও হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল সিদ্ধান্ততো উপনীত হ'ব পাৰিব আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে থাকি যুৱক যুৱতীসকলে নিজৰ সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকে আগুৱাই যাব পাৰিব আৰু নিজৰ লক্ষ্যতো উপনীত হ'বলৈ সক্ষম হ'ব। সন্তানৰ লগত জড়িত যিকোনো পৰিকল্পনা আজি আগবাঢ়ি যোৱাত আপোনালোকে সফল হ'ব আৰু ইয়াৰ ফলত সন্তানৰ আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে নিজৰ কামত যদি ভালদৰে মনোনিৱেশ কৰে তেওঁলোকে অতি সোনকালে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এটা কথা মনত ৰাখিব যে সন্তানৰ লগত বেছি কঠোৰ নহ'ব আৰু বন্ধুৰ দৰে ব্যৱহাৰ কৰিব, যাতে তেওঁলোকে কোনো ধৰণৰ নিজৰ মানসিক অৱস্থা বেয়া কৰিব নোৱাৰে আৰু তেওঁলোকে নিজৰ সমস্যাসমূহ যাতে আপোনাক সহজে শ্বেয়াৰ কৰিব পাৰে তাৰ প্ৰতি এনে পৰিৱেশৰ সৃষ্টি কৰিব। আপোনাৰ অহংকাৰ আৰু খঙৰ বাবে আজি আপোনাৰ ঘৰৰ পৰিৱেশ অলপ নষ্ট হ'ব পাৰে, গতিকে অহংকাৰ ত্যাগ কৰি সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু ইতিবাচক হৈ পৰিব। ব্যৱসায়ত বিনিয়োগৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ ইয়াৰ ফলত আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উপযুক্ত পৰামৰ্শ লৈ আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি তেওঁলোকক কামৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা আজি পৰামৰ্শ লোৱাটো খুবেই জৰুৰী হ'ব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি সহকৰ্মী এজনৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নিদিব, যাতে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ বেয়া হয় আৰু লগতে আপোনালোকৰ নিজৰো মানহানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি নিজে সেইবোৰত জড়িত নহৈ আপোনাৰ উচ্চ বিষয়াসকলক অৱগত কৰিব, যাতে পৰিস্থিতিবোৰ পুনৰ অনুকূল হৈ পৰে। স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ ফলত আজি পৰিয়ালত প্ৰভাৱ পৰিব পাৰে, গতিকে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব নিদিব। একেলগে বহি সমাধান কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে আজি সুসংগঠিত হ'ব লাগিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰো ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত আপুনি অলপ
সতৰ্ক হ'ব, কাৰণ আজি ঘৰত বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব। সেইবাবে কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও যত্ন ল'ব। প্ৰেমৰ সংগীক আজি উপহাৰ দিলে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে আজি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখিব। কোনো ধৰণৰ সমস্যা হ'লে দুয়োজনে একেলগে আগবাঢ়ি আহি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি পাব, গতিকে এই সময়ত আপুনি নিশ্চয়কৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি কিছু সময় কটাব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰি আপোনালোকে ভালদৰে স্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুসংগঠিত ফলাফল লাভ কৰিব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বাস্থ্য ভালদৰে ৰাখিব পাৰিলে আপোনালোকৰ বাবে কোনো ধৰণৰ মানসিক চাপ নাথাকিব আৰু যিসকল ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী তেওঁলোকে নিয়মীয়াকৈ চিকিৎসাবোৰ কৰাই থাকিব লাগিব, তেতিয়াহে তেওঁলোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গোটেই দিনটো আপোনাৰ পৰিৱেশত ব্যস্ত থাকিব। আপোনাৰ যিবোৰ দিন কাৰ্য হ'ব সেইবোৰ আপুনি ভালদৰে পৰিকল্পনাৰে আগবাঢ়িলে আপোনালোকে এইবোৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰতিটো প্ৰত্যাহ্বান আজি আপোনাৰ প্ৰতিভা, শক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে গ্ৰহণ কৰক আৰু সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ ক্ষেত্ৰত আজি সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা আৰু বাহিৰা কাম দুয়োটাতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিলে আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব ফলাফলবোৰ আৰু আপোনালোকে দুয়োটা ক্ষেত্ৰতে ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। নিজৰ কামবোৰ নিজাববীয়াকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ আনৰ পৰা আশা কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ আনৰ পৰা আশা কৰিলে আজি আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে যিকোনো কাম আপুনি নিজৰ দ্বাৰাই কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো ধৰণৰ মানসিক চাপ নাথাকিব আৰু আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলোবোৰ দিশৰ ওপৰত আজি চিন্তা কৰাটো জৰুৰী হ'ব, কাৰণ ভাল বেয়া চিন্তা নকৰি যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে। সেইবাবে পৰিকল্পনা কৰি সকলো কাম কৰিবলৈ চেষ্টা কৰিব আৰু ভাল বেয়া দুয়োটা দিশত আপুনি ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িব। ব্যৱসায়িক পৰিস্থিতি বৰ্তমান ঠিকেই দেখা গৈছে, কিন্তু নতুন পৰিকল্পনা বিবেচনা কৰিহে কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিলে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা যাব আৰু আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ সামৰ্থ্য অনুসৰি তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল পৰিৱেশৰো সৃষ্টি হ'ব আৰু উন্নত ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ আজি উচ্চ বিষয়াৰ পৰা নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা আছে আৰু নতুন দায়িত্ব পালন কৰি আপোনালোকে সুখী হ'ব আৰু আপোনালোকে নিজৰ কৰ্ম পদ্ধতি ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আজি আপুনি সম্পূৰ্ণ সমৰ্থন পাব, গতিকে আজি আপোনাৰ পৰিয়ালত এক সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বাবেও আপুনি উপহাৰ আনিলে পাৰস্পৰিক সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। গতিকে আজি পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ হ'লে আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি কেনেদৰে তেওঁলোকৰ লগত ভালদৰে থাকে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি ইতিবাচক আলোচনাৰে আগবাঢ়ক। কিবা যদি সমস্যা হৈছে তেনেহ'লে ঘৰত আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে পৰিয়ালত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু আপোনালোকে আজি সকলোৱে সকাহ অনুভৱো কৰিব পাৰিব। অবিবাহিত সদস্যৰ বাবে আজি কিবা এটা সম্বন্ধ অহাৰ সম্ভাৱনা আছে আৰু এই সম্বন্ধ আপোনালোকৰ বাবে ভাল হ'ব আৰু সকলোৱে আজি আনন্দ কৰিবলৈ আপোনালোকৰ পৰিয়ালত সময় পাব, সকলোৱে সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে সৎ হ'বলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকৰ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজে যদি ভালদৰে সুসংগঠিতভাৱে সম্পৰ্ক ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ মাজত কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। গতিকে নিজৰ যি মাত্ৰা বা যি আপোনালোকৰ সীমা সেইটো আপোনালোকে অতিক্ৰম নকৰিব। দুয়োজনে ভালদৰে চলক, দুয়োজনে ভাল সম্প্ৰীতিৰে আপোনালোকে আগুৱাই গ'লে সকলো কামতে আপোনালোকে সফলতা দেখিবলৈ সক্ষম হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ কিছুমান ভুল হ'ব পাৰে আৰু লগতে আপোনাৰ দুৰ্বলতাও অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি ব্যস্ততা থাকিলেও সকলো কাম ভালদৰে সুসংগঠিতভাৱে কৰিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপৰো সৃষ্টি হ'ব। সেইবাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু দুৰ্বলতাৰ বাবে আপোনালোকে সঠিকভাৱে জিৰণি ল'বলৈ চেষ্টা কৰক আৰু সুসংগঠিত খাদ্য খাবলৈ যত্ন কৰক।
ইয়াৰ ফলত আপোনালোকে পুনৰ শক্তিশালী অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে বৰ্তমান সময়ত আপোনালোকে প্ৰচেষ্টা কৰিব লাগিব আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব বৰ্তমান সময়ত আপোনালোকে নিজৰ কামবোৰ আপোনাৰ সামৰ্থ্য অনুসৰি কৰিবলৈ চেষ্টা কৰিব সামৰ্থ্যৰ বাহিৰত কোনো কাম নকৰিব এনে কৰিলে আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কন্যা ৰাশি জাতকৰ আজি দিনটো বেছিভাগ সময় আপুনি পাৰিবাৰিক কাম কাজত কটাব কাৰণ পাৰিবাৰিক ক্ষেত্ৰত আজি কিবা এটা আয়োজন হোৱাৰ ফলত সকলো সদস্য আজি তাতে ব্যস্ততা হৈ থাকিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু বন্ধু এজনক লগ পোৱাটো আজি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে তেওঁলোকৰ সৈতে আপোনালোকে সহায় ল'বলৈ চেষ্টা কৰক তেওঁলোকক আপোনাৰ ঘৰৰ যিবোৰ কাম কাজ আছে সেইবোৰত নিয়োজিত কৰক ইয়াৰ ফলত আপোনাৰ ঘৰৰ কাম অতি সোনকালে সম্পন্ন হ'ব আজি আপোনাৰ দায়িত্ব পালনতো বহু পৰিমাণে সফল হ'ব ইয়াৰ ফলত আপোনালোকে সুসংগঠিত ফলাফলো লাভ কৰিব বেছি চিন্তা কৰিলে আজি আপোনাৰ হাতৰ পৰা এক বিশেষ সুযোগ পিছলিও যাব পাৰে গতিকে বেছি চিন্তা নকৰিব নিজৰ সুযোগবোৰ কেনেদৰে সৎব্যৱহাৰ কৰিব পাৰে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখক আৰু সেইমতে আপোনাৰ পৰিকল্পনাবোৰ ৰাখিবলৈ যত্ন কৰক কাৰোবাৰ দায়িত্ব নিজৰ ওপৰত লোৱাটো আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি সহায় কৰক আৰু বেলেগৰ দায়িত্ব একেবাৰে আজি নল'ব নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব ব্যৱসায়ত আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ লক্ষ্যত ভালদৰে পৰিকল্পনাৰে আগবাঢ়ক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক ইয়াৰ ফলত অতি সোনকালে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আপোনাৰ যোগাযোগৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক কাৰণ তেওঁলোকৰ পৰা আপুনি চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেওঁলোকে আপোনাক চুক্তি দিয়াত কোনো ধৰণৰ দ্বিধাবোধ নকৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব সম্পত্তিৰ সৈতে জড়িত ব্যৱসায়ত আজি সফলতা দেখা গৈছে গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা এতিয়াৰ বাবে আপুনি চিন্তা নকৰিব কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাটো ভাল নহ'ব গতিকে বৰ্তমান সময়ত যি কামত আপুনি নিয়োজিত হৈ আছে সেইবোৰ কাম কৰিবলৈ বেছিভাগ সময় চেষ্টা কৰক নিয়োজিত লোকসকলে বৰ্তমান সময়ত তেওঁলোকৰ কামবোৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব কাৰণ কিছুমান নেতিবাচক পৰিস্থিতিৰ ফলত তেওঁলোকৰ কামবোৰত বাধা পৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কামবোৰ ৰৈ যাব সেইবাবে নিজকে সুসংগঠিত কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব বিবাহিত জীৱনত আজি সুখী হ'ব আপোনালোকে আৰু ঘৰত আজি শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব গতিকে আজি আপোনালোকে দুইটা ক্ষেত্ৰতে ভালদৰে থাকিবলৈ সক্ষম হ'ব সেইবাবে আজি ঘৰত সময় কটাই আপোনালোকে সুখী অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব বিবাহযোগ্য লোকৰ বাবে ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আজি আপোনালোকৰ সম্পৰ্ক ভালদৰে স্থাপন হ'ব আৰু অতি সোনকালে আপোনালোকে বিবাহতো পৰিণত হ'ব পাৰিব গতিকে আজি ইয়াৰ বিষয়ে আপোনাৰ পৰিয়ালত ইতিবাচকভাৱে আলোচনা কৰক ইয়াৰ জৰিয়তে আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব আৰু পৰিয়ালতো আপোনালোকৰ কোনো ধৰণৰ চিন্তা আজি নাথাকিব গতিকে বয়োজ্যেষ্ঠসকলৰ সৈতে কিছু সময় কথা পাতক আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যদি কিবা পৰামৰ্শৰ প্ৰয়োজন হৈছে তেনেহ'লে তেওঁলোকৰ পৰা ল'লে আজি আপোনালোকে ভাল ফলাফল লাভ কৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে বৰ্তমান সময়ত আপোনালোকৰ যদি সুখদায়ক সময় পাৰ কৰিব লাগে তেনেহ'লে আপোনালোকক কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব কোনো ধৰণৰ মানসিক চাপ নল'ব ইয়াৰ ফলত আপোনালোকে সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব আপোনাৰ অসংগঠিত ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে পেটৰ লগত জড়িত সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ ৰোগেও দেখা দিব পাৰে গতিকে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক যাতে কোনো ধৰণৰ আপোনালোকৰ দুৰ্বলতা অনুভৱ নকৰে সুসংগঠিতভাৱে আপোনালোকে আগুৱাই যাওক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া তুলা ৰাশি জাতকৰ আজি কোনো বিশেষ কামৰ বিভ্ৰান্তিৰ আজি সমাধান পোৱা দেখা গৈছে গতিকে আজি আপোনালোকে কোনো ধৰণৰ কামত গাফিলতি নকৰিব আৰু আপোনালোকে আগবাঢ়ি যাওক আপোনালোকে পৰিকল্পনা অনুসৰি তেতিয়া দেখিব যে আপোনালোকৰ সকলো সমাধান আজি লাভ কৰিবলৈ সক্ষম হৈছে আপোনাৰ ব্যক্তিত্বৰ লগত জড়িত কিছুমান ভাল কথা আজি চৰ্চালৈ আহিব আৰু লগতে আপোনালোকৰ সামাজিক বৃত্ত আজি বৃদ্ধি পোৱা দেখা যাব
গতিকে সমাজ সম্পৰ্কীয় কামত একেবাৰে আজি আওকাণ নকৰিব আৰু লগতে আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰিবলৈ দিনক দিনে আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। চৰকাৰী যিকোনো বিষয় আজি সমাধান পাব, ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। টকা অহাৰ লগতে খৰচৰ বাবেও সাজু হৈ থাকিব, গতিকে আপুনি বাজেট বনালে আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে সমাধান হ'ব আৰু কোনো ধৰণৰ আপোনাৰ আৰ্থিক সমস্যাও দেখা নিদিয়ে। আজি আপুনি নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে আপোনালোকৰ বহুতো কাম নেতিবাচক হৈ পৰিব পাৰে। আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়বোৰ কোনো ধৰণৰ সমাধান আজি পোৱা নাযাব, গতিকে এই বিষয়ত আপুনি আজি অধিক প্ৰচেষ্টা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। বৰ্তমান সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুসৰি এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব। ব্যৱসায়িক আভ্যন্তৰীণ কৰ্মব্যস্ততা বা ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান পৰিস্থিতিৰ বাবে কৰ্মনীতিৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা থাকিব। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক জড়িত হৈ আছে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু লগতে আপোনালোকে ব্যৱসায়িক যিবোৰ চুক্তি আদি হ'ব সেইবোৰত সাৱধানতা অৱলম্বন কৰিব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায় আৰু ইয়াৰ ফলত কোনো ধৰণৰ যাতে আপোনালোকৰ লোকচানো নহয়। শ্বেয়াৰ মাটি আদিত বিনিয়োগ কৰাৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে সঠিক তথ্য লাভ কৰি তাৰপিছত এই ক্ষেত্ৰত আগবাঢ়ক, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে বৈবাহিক সম্পৰ্কত স্থাপন কৰোঁতে সুখদায়ক সময় পাৰ কৰিব পাৰিব, কিন্তু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিবলৈ চেষ্টা কৰিব, সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিব, নহ'লে আনে ইয়াৰ বেয়া সুবিধা ল'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বতো প্ৰভাৱ পৰিব আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। আৰু ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি তুলিবলৈ হ'লে আপোনালোকৰ সকলোৰে প্ৰচেষ্টা আজি প্ৰয়োজনীয় হ'ব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে আজি ঘৰৰ ব্যৱস্থাবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ঘৰতে আজি আপোনালোকৰ আত্মীয় অহাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে ভালদৰে কথা বতৰা পাতক, তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে ৰাখিবলৈ যত্ন কৰিব, যাতে তেওঁলোকে কোনো ধৰণৰ অশান্তিৰ অনুভৱ নকৰে। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আজি আপোনালোকৰ পাৰিবাৰিক বহুতো সমস্যা দূৰ কৰিব। আপোনাৰ মানসিক চাপ আৰু উদ্বিগ্নতাৰ ফলত আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ সমস্যাবোৰ বিশ্বাসযোগ্য ব্যক্তিক ক'বলৈ চেষ্টা কৰক, তেওঁলোকে নিশ্চিতভাৱে সঠিক সমাধান দিব আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য উন্নত হ'ব। গতিকে স্বাস্থ্যৰ ৰক্ষাৰ যিবোৰ নীতি নিয়ম সেইবোৰ ভালদৰে পালন কৰক। কিবা এটা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সুখী হ'ব আৰু লগতে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এদিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ যদি আপুনি কোনো বিনিয়োগৰ পৰিকল্পনা কৰিছে আজি, তেনেহ'লে সেয়া আপোনাৰ বাবে উপকাৰী হ'ব। গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে অলপ সঠিক তথ্য গ্ৰহণ কৰিও আগবাঢ়িবলৈ যত্ন কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ বাবে সুখদায়ক হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আজি যিকোনো ধৰণৰ সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব, গতিকে যিকোনো কামত আজি আগবাঢ়িলে আপোনাৰ সফলতা নিশ্চিতভাৱে লাভ কৰিব। কোনো কঠিন পৰিস্থিতিত খং আৰু ক্ৰোধিত হৈ নপৰিব, শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিৱেশ ভাল হ'ব আৰু আপোনালোকে ইতিবাচক হৈ থাকিবলৈ সকলো সময়তে চেষ্টা কৰিব। আয় আৰু ব্যয়ৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। বাজেটে আপোনাক বহু ধৰণৰ সহায় লাভ কৰিব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত খৰকটীয়াকৈ নল'ব, নহ'লে আপোনাৰ এই ক্ষেত্ৰত ভুল হ'লে তেওঁলোকৰ বাবে অশান্তিৰ সৃষ্টি হ'ব আৰু সমস্যাৰো তেওঁলোকে অনুভৱ কৰিব। গতিকে সন্তানৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলক আৰু তেওঁলোকক ভাল পৰামৰ্শ দিলে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ মানসিক চাপ নাইকিয়া কৰিব পাৰিব আৰু তেওঁলোকে মনোবলো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিলে আজি আপোনালোকে অতি সোনকালে ভাল ফলাফল পাব। নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এইখিনি সময় ভাল হৈ আছে, গতিকে আপুনি নতুন কামৰ সন্দৰ্ভত যিবোৰ চিন্তা চৰ্চা আছে সেইবোৰ আগবঢ়াই লৈ যাওক আৰু আপোনালোকৰ নীতি নিয়ম বা নীতি যিবোৰ আছে সেইবোৰৰে আপোনালোকে ভাল ফলাফল আজি লাভ কৰাও দেখা পাব। আৰু আপোনালোকৰ অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়টো আজি সফলতা অৰ্জন কৰিব পাৰিব। গতিকে যিসকলে অনলাইন ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুবেই ভাল অৱস্থাত আছে আৰু তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে বা জ্যেষ্ঠ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব।
তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কামত বহু ধৰণৰ সহায় পাব আৰু আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশো সুখদায়ক হৈ উঠিব। গতিকে নিজকে সুসংগঠিত কৰি এই ক্ষেত্ৰত আগবঢ়াই লৈ যাব আৰু কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। স্বামী স্ত্ৰীৰ সমন্বয়ৰ বাবে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। গতিকে আপোনালোকে দুয়োজনে একেলগে মিলিত হৈ পৰিয়ালৰ যিবোৰ ভাল সময় বা ভাল যিবোৰ চিন্তা সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু মধুৰতাৰো সৃষ্টি হ'ব। আৰু আপোনালোকৰ আজি ঘৰত কিবা এটা অনুষ্ঠান আয়োজনৰ ফলত সকলো সদস্য আনন্দিত অনুভৱ কৰিব আৰু সকলো সদস্য ইয়াত জড়িত হোৱাৰ ফলত আপোনালোকৰ সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। আজি সন্তানৰ ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু উখল মাখল পৰিৱেশৰ আজি আপোনালোকৰ ঘৰত সৃষ্টি হ'ব। তেওঁলোকক আগুৱাই যাবলৈ তেওঁলোকক ভাল পৰামৰ্শ দিয়ক যাতে তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত সোমাই আজি নিজৰ কেৰিয়াৰ নষ্ট নকৰিব অথবা আজি প্ৰেমৰ সম্পৰ্কত বেছি সময় নিদিব। নিজৰ কেৰিয়াৰ গঠনত আজি যি সুযোগ পাব সেইবোৰ ভালদৰে ল'বলৈ যত্ন কৰক। এই সময়ত আপোনাৰ কেৰিয়াৰ গঠনত বেছিকৈ গুৰুত্ব দিলে আপোনালোকৰ বাবে ভৱিষ্যতে এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। অসংঘটিত ৰুটিনৰ বাবে আজি যিকোনো পুৰণি ৰোগ পুনৰ আৱিৰ্ভাৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে এইবোৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখক আৰু সতৰ্ক হৈ চলক যাতে আপোনালোকৰ কোনো ধৰণৰ ৰোগে দেখা নিদিয়ে আৰু শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ লক্ষ্যত উপনীত হোৱাত আপুনি ঘনিষ্ঠ আত্মীয়ৰ সমৰ্থন পাব। তেওঁলোকৰ সমৰ্থনে আপোনাক আৰু অধিক ইতিবাচক কৰি তুলিব। টকাৰ সলনি নিজৰ সন্মান আৰু আদৰ্শত বিশ্বাস কৰিলে আজি অধিক সফলতা পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি নিজৰ আদৰ্শত চলিবলৈ আপুনি চেষ্টা কৰক আৰু নিজকে সুসংগঠিত কৰি ৰাখক। আজি আধ্যাত্মিকতাৰ লগত জড়িত কিছুমান বিশেষ তথ্যৰ বিষয়ে আজি আপুনি কিছুমান তথ্য লাভ কৰিব আৰু ইয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হোৱাৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপুনি যিকোনো সিদ্ধান্ত আজি ভালদৰে ল'বলৈ সক্ষম হ'ব। আপোনাৰ নথি পত্ৰসমূহ আপুনি আজি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক কাৰণ এইবোৰ যদি সাৱধানে নাৰাখে তেনেহ'লে সেইবোৰ হেৰাই যোৱাৰ সম্ভাৱনা আছে যিবোৰ আপুনি ভৱিষ্যতে সেইবোৰ বিচাৰি পোৱাটো কঠিন হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ বহু ধৰণৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে। সৰু সৰু কথা লৈ আজি ঘৰত অপ্ৰয়োজনীয় উত্তেজনা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সমাধানৰ পথ বিচাৰিব লাগিব আৰু খং নকৰিব। আপোনালোকে সকলোকে শান্তিপূৰ্ণভাৱে সমাধান উলিয়াবলৈ চেষ্টা কৰিব আৰু বৰ্তমান সময়ত আপুনি কিছু সময় অকলে আৰু নিজৰ কথা চিন্তা কৰি কটাওক। বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু নিসংগতাত কিছু সময় কটালে আপুনি সকলো সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক খণ্ডত বহুত কষ্টৰ আজি প্ৰয়োজন আছে আৰু কষ্ট অনুসৰি যদি আপোনালোকে ফলাফল পায় তেতিয়াহ'লে আপোনালোকে আজি সুখী অনুভৱ কৰিব। আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ বাবে সফলতা আপোনাৰ ওচৰলৈ আহিব। গতিকে প্ৰতিটো কাম গুৰুত্ব সহকাৰে লওক আৰু কাম কৰা যিসকল লোক আছে বা আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকে উৎসাহ লাভ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে নতুন নতুন আঁচনি আজি আৰম্ভ কৰক। এইবোৰ পৰিকল্পনা কৰিলে আপোনালোকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। নিয়োজিত লোকসকলে আজি নিজৰ দায়িত্ব আজি পাব। তেওঁলোকে নতুন কাম কৰি আজি সকাহ অনুভৱ কৰিব আৰু জ্যেষ্ঠ বিষয়াসকলকো তেওঁলোকে আপ্লুত কৰিব। গতিকে আজি আপোনালোকে কাৰ্যালয়ত নিজৰ সন্মান বজাই ৰাখিবলৈ সক্ষম হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আজি আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব আৰু আপোনালোকে ভালদৰে আপোনাৰ পৰিয়াল ব্যৱস্থা আজি ৰাখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত আপোনালোকে ইতিবাচক ফলাফলো আজি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ আজি জ্যেষ্ঠ সদস্যসকলৰ সৈতে কিছু সময় কটাওক। তেওঁলোকৰ লগত শান্তিপূৰ্ণভাৱে আপোনালোকে আলোচনা কৰক। ইয়াৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু লগতে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি আজি সুখী অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলোৱে আজি আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কক লৈ আজি যুৱক যুৱতীসকলে গুৰুত্ব সহকাৰে ল'ব লাগিব কাৰণ বৰ্তমান সময়ত আপোনালোকে প্ৰেমৰ সম্পৰ্কত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনালোকৰ নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে প্ৰেমৰ সংগীৰ সৈতে সুখদায়ক সময় পাৰ কৰিবলৈ আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। অনিয়মিত ৰুটিন আৰু খাদ্য গ্ৰহণে আজি আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব। বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যাৰ বাবে আজি অস্বস্তিৰ দৰে সমস্যা থাকিব। গতিকে বৰ্তমান সময়ত আপোনালোকে সুসংগঠিত হৈ থাকক আৰু স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিলে আজি আপোনালোকে সুখী অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিলে আপোনালোকে আজি নিজকে সকাহ পাব আৰু আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে আপোনালোকে
ভাল ফলাফল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কোনো আদালতৰ গোচৰৰ কাৰ্যৱধি চলি আছে তেনেহ'লে সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ পক্ষ সবল কৰি ৰাখক আৰু কোনো ধৰণৰ যাতে আপোনালোকে মানসিকভাৱে ভাঙি নপৰিব। ইতিবাচক হৈ থাকিলে আপোনালোকৰ সকলো ক্ষেত্ৰতে সফলতা দেখিবলৈ সক্ষম হ'ব। কোনো আত্মীয় বা বন্ধুৰ লগত হোৱা ভুল বুজাবুজিৰ সমাধান পাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। গতিকে আজি আপোনালোকৰ বন্ধুৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে আপোনালোকে যদি কিছুমান আলোচনা কৰে নিজৰ ব্যক্তিগত ক্ষেত্ৰত তেওঁলোকে ভাল পৰামৰ্শ আপোনাক আগবঢ়াব। ধনৰ লেনদেনৰ দৰে কাম কাজবোৰৰ বাবে আপুনি সম্পৰ্কত আজি উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত আপুনি নিজকে অলপ শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু যিকোনো লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব। যদি গাড়ী বা সম্পত্তিৰে জড়িত কোনো পৰিকল্পনা কৰিছে তেনেহ'লে এই বিষয়ে ভালদৰে আলোচনা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব। তেতিয়াহে আপোনালোকৰ এই ক্ষেত্ৰত ভাল ফলাফল দেখিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি আপোনাৰ ভৱিষ্যত ভালদৰে ৰাখিবলৈ বা ভালদৰে কটাবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। সেইবাবে পৰিকল্পনাবোৰো আপোনালোকে ভালদৰে ল'বলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ লগত জড়িত সমস্যাবোৰ বহু পৰিমাণে আজি সমাধান হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱ দেখিব আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰু আপোনাৰ ভাল আচৰণৰ বাবে আপোনাৰ বহু ধৰণৰ নেতিবাচক পৰিস্থিতিও অতিক্ৰম কৰিবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত ব্যৱসায়িক দিশত আপোনালোকে সকাহ পাব আৰু কৰ্মচাৰীসকলেও আজি তেওঁলোকৰ প্ৰচেষ্টাৰে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল কৰি তুলিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি টাৰ্গেটসমূহ সম্পূৰ্ণ নকৰাৰ বাবে ঘৰতে আপোনালোকৰ অফিচিয়েল কাম কৰিব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ যি টাৰ্গেট আছে সেইবোৰ সম্পন্ন হোৱা দেখা পাব। আপোনাৰ নিৰ্দেশনাত আজি পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰতে সুখদায়ক সময় পাৰ কৰিব সক্ষম হ'ব। বৈবাহিক সম্পৰ্কটো অতি ভাল সমন্বয় থাকিব আজি। ইয়াৰ ফলত আপোনাৰ পত্নীৰ সৈতেও আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সম্পৰ্কত আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা যাব। পৰিয়ালৰ ক্ষেত্ৰত আজি কিছুমান ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব লাগিব। বহুতো ধৰণৰ আপোনালোকে সিদ্ধান্তত আজি আপোনাৰ অৰিহণা যোগাব লাগিব। গতিকে ভাবি চিন্তি ভালদৰে চিন্তা চৰ্চা কৰি তাৰপিছত আপোনালোকে যদি সিদ্ধান্তবোৰ দিয়ে তেনেহ'লে পৰিয়ালৰ বাবে সুখী হ'ব সকলোৱে আৰু পৰিয়ালৰ বাবে সকলো ক্ষেত্ৰত আপোনাৰ ভাল দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ উত্তেজনা থাকিব। গতিকে আপোনালোকে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব এই ক্ষেত্ৰত আৰু সুসংগঠিতভাৱে আগবাঢ়ি গ'লে আপোনালোকে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। দুৰ্বলতা আৰু অস্থিৰতাৰ দৰে সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে উপযুক্ত জিৰণি লওক আৰু আপুনি খাদ্য সেৱন কৰোঁতে অলপ সুসংগঠিত হ'ব যাতে কোনো ধৰণৰ আপোনাৰ স্বাস্থ্য বেয়া কৰা খাদ্য গ্ৰহণ নকৰিব। সুষম আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰক আজি বেছিকৈ। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰিবলৈ সফল হ'ব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুমান ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব। প্ৰতিকূল পৰিস্থিতিটো আপুনি অতিক্ৰম কৰিবলৈ আপোনাৰ প্ৰচেষ্টা আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ইচ্ছা শক্তি আৰু দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আজি আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আজি ইতিবাচক ফলাফল লাভ কৰিব, যিটো আপোনালোকৰ বাবে এক ভাল লক্ষণ। আপুনি আজি আচৰণত কোমলতা বজাই ৰাখক। অহংকাৰ আৰু খঙৰ বাবে আপোনাৰ অপ্ৰয়োজনীয় কাজিয়া আৰু তৰ্ক বিতৰ্কত পৰিব পাৰে। গতিকে এই সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু অত্যাধিক খৰচ নকৰিব আজিৰ দিনটোত। গতিকে বাজেট বনাই চলক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সকলো ক্ষেত্ৰতে আপোনালোকে খৰচ মাত্ৰা কমাবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় যিকোনো চুক্তি কৰাৰ সময়ত নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে ভালদৰে নথি পত্ৰবোৰ পৰীক্ষা নিৰীক্ষা কৰিলে কোনো ধৰণৰ আপোনালোকৰ লোকচানৰ সম্ভাৱনা নাথাকিব। আজি আপোনাৰ এটা ডাঙৰ কামনাও পূৰণ হ'বলৈ গৈ আছে আৰু উপাৰ্জনৰ উৎস বৃদ্ধি পাব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰো পৰামৰ্শ আজি আপুনি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি বহু ধৰণৰ আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অংশীদাৰ আৰু ব্যৱসায়িক শ্ৰেণীৰ সৈতে ভাল সমন্বয় বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ দুয়োটা ক্ষেত্ৰৰ পৰাই আপোনালোকে ভাল ফলাফল পাব। গতিকে তেওঁলোকৰ
দ্বাৰা আপুনি বহুত ধৰণৰ সফলতা লাভ কৰিব গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব নিয়োজিত লোকসকলৰ চাকৰিত আজি আকাংক্ষিত কামৰ বোজা পাবলৈ ধৈৰ্য ধৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি কৰ্মক্ষমতা বৃদ্ধি পোৱা দেখা যাব গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক বিশেষকৈ আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰতো ভাল সম্পৰ্ক স্থাপন হ'ব আৰু কৰ্মক্ষেত্ৰত আপুনি ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব ঘৰত শান্তি আৰু আৰাম অনুভৱ কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব কিন্তু ঘৰৰ ক্ষেত্ৰত আজি আপুনি অলপ গুৰুত্ব দিব লাগিব যাতে কোনো ধৰণৰ পৰিকল্পনা আদিত আপোনালোকৰ অৰিহণা যোগাবলৈ চেষ্টা কৰিব ইয়াৰ ফলত ঘৰত আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব আৰু লগতে আজি ঘৰত অতিথি অহাৰ বাবে আপোনালোকৰ সকলোৰে ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ অতিথিৰ সৈতে উপহাৰ বিনিময় সকলোকে সুখী কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে কৰিবলৈ যোৱাৰ সুবিধা পাব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতা কৰিবলৈ সক্ষম হ'ব গতিকে আজি আপোনালোকে প্ৰেমৰ সম্পৰ্কত অধিক সৎ হ'বলৈ চেষ্টা কৰক আৰু সুসংগঠিত হৈ চলিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আজি আপোনাৰ ডিঙিৰ বিষ আদিৰ ফলত আপোনালোকে জ্বৰ অনুভৱ কৰিব গতিকে স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম সেইবোৰ মানি চলক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি সন্তানৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে ঘৰত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ উপকাৰী গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ সুবিধা লওক আজি ইয়াৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰতে আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনাৰ জ্ঞান আৰু আদৰ্শবাদী চিন্তাধাৰাই আপোনালোকৰ বাবে ঘৰত আৰু সমাজত সন্মান দিব গতিকে দুইটা ক্ষেত্ৰতে আপুনি ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু দুইটা ক্ষেত্ৰতে আপোনাৰ জনসংযোগো বৃদ্ধি পাব যিকোনো বিশেষ কামত আজি পৰিয়ালৰ সদস্যৰ সন্মতি লওক ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত প্ৰেম বৃদ্ধি পাব আৰু ব্যক্তিগত ব্যস্ততাৰ লগতে পৰিয়ালৰ সদস্যৰ আৱশ্যকতাৰ প্ৰতিও যত্ন লওক আৰু তেওঁলোকৰ দায়িত্ব পালন কৰক ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক অনুভৱ কৰিব বন্ধুৰ লগত তৰ্ক কৰাটো আজি আপোনালোকৰ বাবে ভাল নহ'ব তেওঁলোকৰ সৈতে ভালদৰে পৰিস্থিতি বজাই ৰাখক ইয়াৰ ফলত তেওঁলোকে আপোনাৰ বহুতো কামত সহযোগিতা আগবঢ়াব কিছুমান লেহিমীয়া হৈ থকা ব্যৱসায়িক কাম আজি আপোনাৰ গতি লাভ কৰিব গতিকে আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে ৰাখিবলৈ চেষ্টা কৰক তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ বহু ধৰণৰ সমস্যা সমাধান কৰি দিব আৰু বিনিয়োগ সম্পৰ্কীয় যিকোনো সমস্যাৰ আজি সমাধান পাব ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ ফলত উন্নতিয়ে দেখা দিব আৰু যিকোনো ধৰণৰ লেনদেন কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব গতিকে আপোনাৰ ব্যৱসায়িক লেনদেন কৰোঁতে আজি কোনো ধৰণৰ চিন্তা নকৰিব নিয়োজিত লোকসকলে আজি ৰাজহুৱা স্থানত যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে তেওঁলোকৰ সন্মান হানি হোৱা দেখা যাব আৰু ইয়াৰ ফলত তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশো বেয়া হ'ব গতিকে যিকোনো ধৰণৰ বিবাদ আদিত আপোনালোকে আজি জড়িত নহ'ব নিজৰ কামতে অধিক জড়িত হ'বলৈ চেষ্টা কৰক ই আপোনালোকক সফলতা কঢ়িয়াই আনিব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সন্মতি সাপেক্ষে আজি বিবাহ সম্পৰ্কীয় পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে সকলোৱে সঠিকভাৱে পৰিকল্পনা কৰিব লাগিব আৰু সেইমতে আপোনালোকে যদি সিদ্ধান্ত লয় তেনেহ'লে ভাল হ'ব আৰু সন্তানৰ অনুশাসনৰ বাবেও আজি আপোনালোকৰ ঘৰত আলোচনা হ'ব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ সমস্যাৰ সমাধানত আপুনি সহায় কৰক তেতিয়া দেখিব যে তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হৈছে গতিকে ঘৰৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সুসংগঠিত হওক সকলোৰে সৈতে একেলগে মিলিত হৈ আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ঘৰতে সকলোৱে আজি ৰাতিৰ আহাৰ একেলগে খাবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আপোনাৰ মতাদৰ্শ আৰু মানসিক অৱস্থা সুস্থ কৰি ৰাখক ইয়াৰ দ্বাৰা আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ আপোনালোকৰ প্ৰকল্প বা আপোনালোকৰ যিবোৰ প্ৰচেষ্টা সেইবোৰ কৰিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6 আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত সাম সদাশিৱ লিখিবলৈ নাপাহৰিব